সোণাৰীত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল ধৰ্ণা কাৰ্যসূচী অসমৰ আদিবাসীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু ভূমিৰ পট্টা প্ৰদানৰ দাবীত আজি চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আদিবাসী ছাত্ৰ সন্থাই এক ধৰ্ণা কাৰ্যসূচীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে আদিবাসীসকল অনুসূচিত জনজাতি আৰু ভূমি পট্টা প্ৰদান নকৰিলে গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আমি চৰাইদেউ জিলা সমিতিয়ে আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই স্মাৰক পত্ৰৰ যোগেদি আমি 2014-2016 বিধানসভা নিৰ্বাচন, 19 আৰু 24 নিৰ্বাচনত আমাক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চূড়ান্তভাৱে আমাক অপমান আৰু প্ৰতাৰণা কৰিছে। যিহেতু তেখেতলোকে 2014 কেন্দ্ৰীয়ত তেখেতলোকে শাসনৰ অহাৰ পূৰ্বে আদিবাসী লোকসকলক তেখেতলোকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰাৰ কথা কৈছিলে। আমাক তেখেতলোকে চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ কথা কৈছিলে। তেখেতলোকে কৈছিলে অসমত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰ এই আদিবাসী জনগোষ্ঠীক তেখেতলোকে মাটিৰ পট্টা প্ৰদান কৰা কৈছিলে। কিন্তু ৰাজ্য আৰু কেন্দ্ৰীয়তো তেখেতলোকৰ চৰকাৰ তৎসত্ত্বেও কিন্তু আজি কোপতি তেখেতলোকে জনজাতিকৰণৰ বিষয়টো, আমাক মাটিৰ পট্টা প্ৰদান কৰাৰ বিষয়টো আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰটোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। সেইবাবে আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলা সমিতি দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী দি আমি অসম চৰকাৰক এটা কথা স্পষ্টভাৱে বুজাই দিব বিচাৰিছোঁ, যদি চলিত বৰ্ষৰ ভিতৰতে আমাক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আন্দোলন কিন্তু ইয়াতকৈ ভয়াৱহ হ'ব। হাপেকটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।